বুলবুল হুছেইনে ভিডিঅ'টো কৰি ভাইৰেল কৰি দিলতহে চকু মেল খাইছে। কেৱল দোকানী কেইজনে লেতেৰা কৰিছেনে? চাব, দুখীয়া মানুহ সদায় চাফা থাকে। হ'ব পাৰে কেঁচা ঘৰ, নাথাকিব পাৰে টকা। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই মোক যি উৎসাহিত কৰিছে তাৰ কাৰণে আপোনালোকক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহক আজি নেক্সট ভিডিঅ'টো আৰম্ভ কৰোঁ। জুবিন ক্ষেত্ৰৰ ভিডিঅ' বুলবুল হুছেইনে দি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চকু মুকলি কৰি দিয়াৰ কাৰণে বুলবুল হুছেইনক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম কথা হ'ল, আমাক কোনোবাই চফা হ'বলৈ ক'লেহে চফা হ'ম নেকি? আমাৰ ঘৰখন কোনোবাই আহি যদি দেখে লেতেৰা হৈ আছে, তেতিয়া তেওঁলোকে যদি কয় যে ঘৰখন চাফা কৰিব লাগে, তেতিয়াহে আমি চাফা কৰিম নেকি? আমি কি নিজেই চাফা নহওঁ নেকি? চাওক, জুবিন ক্ষেত্ৰখন ইমান লেতেৰা হৈ আছে, কাৰো চকু পৰা নাই। আজি 3 মাহ পাৰ হৈ গ'ল, জুবিন গাৰ্গৰ ন্যায় বিচাৰি আমি চিঞৰি ফুৰিছোঁ। আৰু হিয়াৰ আমঠু জুবিন গাৰ্গক আমি সকলোৱে কিমান মৰম কৰোঁ, কিমান চিঞৰ বাখৰ কৰি আমি জুবিনৰ ন্যায় বিচাৰি আছিলোঁ, সেইখিনি আপোনালোকে নিশ্চয় গমেই পাই আছে। সেইখিনি মই নক'লেও হ'ব। কিন্তু আজি লাজ লাগিছে, জুবিন ক্ষেত্ৰ ইমান যে লেতেৰা কৰি ৰখা হৈছে। ঠিক আছে, কোনে লেতেৰা কৰিছে? মই যদি গুৱাহাটীৰ হ'লোহেঁতেন, মই যদি সেইফালে যাওঁতে দেখিলোহেঁতেন, তেতিয়া কিন্তু মই সঁচাকৈয়ে ভিডিঅ' বনালোহেঁতেন। কিন্তু আজি এজন যুৱকৰ কাৰণে এই জুবিন ক্ষেত্ৰ চাফা কৰিবলৈ সক্ষম হ'ল। লাজৰ কথা কিন্তু, কাৰণ তেওঁ আলহী আনিছিলে নিজৰ জেগাডোখৰ দেখুৱাবৰ কাৰণে। তেওঁ যথেষ্ট লাজ পালে। মই এইকাৰণে কৈছোঁ, মই তেওঁক দোষা নাই। তেওঁ মানে যথেষ্ট লাজ পালে, কিয় নিজৰ জেগাডোখৰ দেখুৱাবলৈ গৈছে আৰু তেওঁৰ কেপত মানুহ লৈ গৈছে, কলিকতাৰ 2জন অতিথি লৈ গৈছে। গতিকে আমাৰ জেগা মানে জুবিন ক্ষেত্ৰ চাবলৈ আমিও নিম। কোনোবা আলহী আহিলে চাওঁ বুলি ক'লে ব'লক আমাৰ জুবিন ক্ষেত্ৰ চাই আহিব, দেখুৱাবলৈ নিওঁতে আমাক যদি সেই অতিথিসকলে কোৱাটো বাদ দিছোঁ, দেখি পেলাই আমাৰ নিজৰে কিমান লাজ লাগিব। সেই কলিকতাৰ 2জন অতিথিয়ে তেওঁৰ কেপত যাওঁতে দেখি পেলাই ইমানেই লেতেৰা দেখি পেলাই মানে ক'লে আৰু এষাৰ, আৰু তেওঁ যথেষ্ট নিজেই মানে বহুত লাজ পালে। সেইকাৰণে ভিডিঅ'টো কৰি তেওঁ ভাইৰেল কৰি দিলতহে চকু মেল খাইছে জুবিন ক্ষেত্ৰ কেনেকুৱা হৈ আছে। তাৰ আগত কিন্তু আমাৰ সকলো শুই আছিলে। কোন শুই আছিলে মই নকওঁ। এজনে কৈছে যে মই কৰিলোহেঁতেন, কিন্তু মই কাম কৰিলে গালি পাৰে। কোন সেয়া আপোনালোকে ভাবি লওক দেই। মোৰ ঘৰখনত মই কাম কৰিলে কোনোবাই মোক গালি পাৰিব বুলি, গালি পাৰিলেও মোৰ মানুহজনে মোক খুব মৰম কৰে। মই কাম কৰিলে তেওঁৰ বেয়া পায় মানে দেখি, মই আৰামত থাকিব লাগে। মই কিবা কাম এটা যেতিয়া কৰোঁ, সাৰোঁ, মুচোঁ, বোকা এসোপা লৈ যেতিয়া কেঁচা ঘৰ এটা মুচোঁ, তেতিয়া মোৰ মানুহজনে দেখি খুব দুখ পায়। তুমি নকৰিবা এইবোৰ। কি নকৰিবা বুলি ক'লে মই নকৰিম নেকি? লেতেৰাতে থাকিম? ঠিক তেনেধৰণৰ কথাই হৈ পৰিছে। চাওকচোন, আমাৰ এটাই কথা হৈছে, এতিয়া তাত থকা দোকানখিনিৰ কথা মই কওঁ। দোকানখিনি তাত থকা উঠাই দিছে। সেইটো ভাল হৈছে নে বেয়া হৈছে ক'বলৈ নাযাওঁ, কাৰণ প্ৰত্যেকৰে পইচাৰ প্ৰয়োজন, টকাৰ প্ৰয়োজন। পইচা ঘটাৰ সুবিধা য'তেই পাওঁ ত'তে সৎ পথে পইচা ঘটিবলৈ যায়, ক'তো চুৰ তাৰি ডকাইত চকাইত কৰি নহয়। তাত এখন দোকান দিছে, কাৰণ তাত বিভিন্ন ধৰণৰ মানুহ গৈ থাকে। গতিকে সেই মানুহখিনিৰ ওচৰত তেওঁলোকে তাত যদি দোকান এখন দিয়া হয়, বহুতো চেল হ'ব। এজন ব্যক্তিয়ে দুবেলা দুসাঁজি খাবলৈ হ'ব। ঠিকেই আছে সেইখিনিলৈকে। কিন্তু দোকানখিনি উঠাই দিয়াৰ পৰিৱৰ্তে এনেকুৱা এটা ছিষ্টেমেটিক কৰি দিব লাগিছিলে যে প্ৰত্যেক দোকানীয়ে থাকক, তাতে চাফা হিচাপে তেওঁলোকক কিছুমান দেখাই দিব লাগিছিলে যে এনেকৈ চাফা হৈ থাকক। আৰু এজন ব্যক্তিয়ে লেতেৰা কৰা নহয়, প্ৰত্যেকেই লেতেৰা কৰা। দোকানীসকলে হয়তো চাফা কৰিহে ৰাখিছে, কিন্তু জুবিন ক্ষেত্ৰৰ সেই তাত চাকি দিয়া জেগাডোখৰৰ ওচৰত যি চিগাৰেট বা কিবা পেকেট পৰি আছে, সেইখিনি চাবলৈ যোৱা মানুহে পেলাইছে। আৰু সেইখিনি যদি সাৱধানতা কৰিবৰ কাৰণে তাত ব্যক্তি দিয়া হয়, নিশ্চয় সেই জেগাডোখৰ চাফা হৈ থাকিব। আৰু সেইটোতো হ'বই লাগিছিলে, যিহেতু ন্যায় পোৱাই নাই এতিয়ালৈকে। জুবিন গাৰ্গৰ ন্যায় এতিয়ালৈকে আমি পোৱা নাই। গতিকে তাৰ আগতেই জুবিন ক্ষেত্ৰ লেতেৰা। জুবিন ক্ষেত্ৰৰ প্ৰতি কিমান মানে মন আছে, জুবিন গাৰ্গৰ প্ৰতি যি মৰম আছিল, সেয়া শেষ হৈ গ'ল নেকি? ইজনে সিজনৰ প্ৰতি কথাৰ কটাকটি কৰি থাকোঁতেই বাকীবোৰ চব পাহৰি থকা হ'ল নেকি? ইমান সন্মুখতে গুৱাহাটীৰ সেই জেগাকণতে কাৰো চকু পৰা নাইনে? বৰ লাজৰ কথা হৈছে। এনেকৈ আচলতে এনেকৈ দেখিবই নালাগিছিলে। সেই মানুহগৰাকীয়ে কি কৰিব? গৰিমা গাৰ্গে নিজেই গৈ চাফা কৰিব লগা অৱস্থা হৈছে। এইবিলাক আচলতে মুখৰ কথা নিচিনা হৈ পৰিছে। চিঞৰি চিঞৰি বহুত কথা বহুতে ক'লে, কিন্তু এতিয়া এই জেগাডোখৰ চায়ে ধৰা পৰিছে যে
কি হৈছে এতিয়া চাফা কৰিবলৈ আনে কৈ পেলাই চাফা কৰিব লগা হৈছে বহুত লাজৰ কথা সঁচাকৈ এইবিলাক কথা মই নকৈ নোৱাৰোঁ মানে আনে কোৱাৰ পিছত চাফা কৰাটো লাজৰ কথা আনে নোকোৱাকৈ চাফা কৰাটোহে আচল কথা আৰু এতিয়া কোনে লগাইছে চাফা কৰিবলৈ ঠিকে আছে চাফা কৰিছে কিন্তু তাত ছিষ্টেমেটিক কিছুমান দিব লাগিছিল আৰু এটা কথা আমাৰ মই মোৰ ফালৰ পৰা ভাল নাপাওঁ আপোনালোকে কি পায় নাজানো ক'ৰবাত কোনোবাই দোকান দিছে একদম মৰিয়াই খুটিয়াই উঠাত দোকান দলিয়াই পেলাই দে কিন্তু সেই ব্যক্তিজনে কেনেকৈ চলিছে সেই ব্যক্তিজনৰ ভিতৰুৱা কথা অকণমান জানিবলৈ বা বুজিবলৈ চেষ্টা কৰেনে এনেই দোকান দিবগৈ চৰকাৰী দৰমহা পাই থাকিলে তেওঁ পইচা পাই থাকিলে তাত গৈ দোকান দি ৰ'দত বহি থাকিবগৈ প্ৰত্যেকজন দোকানীকে মই হোৱা হ'লে ছিষ্টেমেটিককৈ ৰাখি দিলোহেঁতেন দোকানো থাকিব মানুহো যাব সেৱাও কৰিব ফটো ভিডিঅ' মাৰিব কিন্তু জাগাও চাফা দোকানৰ ওচৰলৈ গ'লে তাত একো নাপায় চাফা ডাষ্টবিন থাকিব কি তেনেধৰণে কৰিব নোৱাৰে প্ৰথম দোকানীকেইজনক খেদাই লৈছে সেইটো আচলতে কৰিব পাৰি আমাৰ আচলতে সাধাৰণ যিখিনি দুখীয়া মানুহ সেইখিনিক আচলতে প্ৰথমে লেতেৰা বুলি তহঁতি আঁতৰ বুলি খেদাই লয় কিন্তু চাব দুখীয়া মানুহ সদায় চাফা থাকে হ'ব পাৰে কেঁচা ঘৰ নাথাকিব পাৰে টকা কিন্তু জ্ঞানটো তেওঁলোকৰহে বেছি জানিব ধনী মানুহ চাফা কিয় চাফা জানেনে ধনী মানুহৰ টাইলছ থাকে পকা ঘৰ থাকে তাত লেতেৰা নাথাকে আপুনি আঙুলি দি চুই চাবচোন যেতিয়া লেতেৰা হ'ব তেতিয়াহে গম পাব যে সেই ধনীজনো লেতেৰা নে চাফা কথাখিনি যদি কাৰোবাৰ গাত লাগিছে সেইটো আপোনালোকৰ কথা কমেণ্টে জনাব সেইটো আপোনালোকে ক'ব মই কিন্তু সেই যেতিয়া নিউজটো পালোঁ দুআষাৰ আপোনালোকৰ আগত নকৈ নোৱাৰিলোঁ কাৰণ সেয়া অতি কম দিনৰ ভিতৰত আমি দেখিবলৈ পাইছোঁ আৰু শেষত এতিয়া লোকে কৈ পেলাই তাকো লোকে মানে একেবাৰে কলিকতাৰ পৰা মানুহ আহি চাই দেখিলে লাজ পাই গৈছোঁ আমি যথেষ্ট লাজ পাইছোঁ আৰু সেই বুলবুল হুছেইনেও মানে একদম মুচকচ গৈছে মানে কেনেকুৱা হৈছে তেওঁ নিজে জানে কেব চালকজনে ভিডিঅ' এটা কৰি ভাইৰেল কৰি দিলে তেওঁ মানে মূৰত ধৰি গ'ল তেওঁ সদায় ভাবিয়ে থাকে তেওঁ অশেষ অশেষ ধন্যবাদ বুলবুল হুছেইন এই কামটো যে কৰিলে সেইকাৰণে মই মোৰ ফালৰ পৰা তেওঁক যথেষ্ট মৰম আৰু বহুত বহুত ধন্যবাদ দিছোঁ ইমান এটা ডাঙৰ কাম মুখ্যমন্ত্ৰী মহোদয়ৰ চকুত দেখুৱাই দিয়াৰ কাৰণে বুলবুল হুছেইনক মোৰ ফালৰ পৰা বহুত বহুত মৰম আৰু বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে কি কয় সেইখিনি আপোনালোকৰ কথা মই মোৰখিনি জনালোঁ নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ